ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে চাবুৱাৰ বালিজান চাহ বাগিচালৈ। দুটা মাহতে খহনীয়াত জাহ হৈছে বৃহৎ এটা চাপৰি। বাগিচাখনৰ বহু অংশ খহনীয়াত জাহ যোৱাৰ পিছতো প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই, যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ। আমাক এই সন্দৰ্ভত সবিশেষ জনাব চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনে। মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱা বিন্ধাকটা বালিজানৰ মাজ ভাগত। আৰু বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই দৃশ্যাংক দেখুৱাইছোঁ। চাওক, আচলতে এই স্থানৰ পৰা প্ৰায় আধা কিলোমিটাৰ আগলৈকে এমাহৰ পূৰ্বে এটা চাপৰি আছিল, কিন্তু এতিয়া চাপৰিটো সম্পূৰ্ণ খহনীয়াত নিশ্চিন্ন হৈ গৈছে। তাৰপিছতেই এতিয়া বালিজান চাহ বাগিচাৰ এতিয়া বৃহৎ অংশ এতিয়া খহনীয়াই উটুৱাই নিছে আৰু এনেদৰে এতিয়া প্ৰবল খহনীয়া দিনে নিশাই অব্যাহত আছে। এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ পৰিৱেশ। আৰু এই যি চাপৰি আছিল, এই চাপৰিটোত আচলতে বনৰীয়া ঘোঁৰা আছিল। এই ঘোঁৰাসমূহ এতিয়া আশ্ৰয়ৰ বাবে এতিয়া থাকিবলৈ ঠাই বিচাৰি খাদ্যৰ সন্ধানত এতিয়া এই স্থানত আহিছে। আৰু মই এই মুহূৰ্তত মোৰ সহযোগী দীক্ষিতক কিছু যদি সম্ভৱ হয় মই দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এফালে খহনীয়া আনফালে এতিয়া খাদ্য সন্ধানত এতিয়া বনৰীয়া ঘোঁৰা এতিয়া আহি এই স্থানত এতিয়া বাগিচাত এতিয়া নদীৰ পাৰত এতিয়া এনেদৰে এতিয়া খাদ্যৰ সন্ধানত অহা দেখা পোৱা গৈছে। আৰু আমি দৰ্শকসকলক যিমান পাৰোঁ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু প্ৰায় 1 কিলোমিটাৰ, মই পুনৰ কৈছোঁ 1 কিলোমিটাৰতকৈ অধিক প্ৰায় খহনীয়াই উটুৱাই লৈ গৈছে। আৰু এমাহ দুমাহৰ আগতে বিশাল যি চাপৰি আছিল, সেই চাপৰি এতিয়া প্ৰায় নিশ্চিন্ন হৈ গৈছে। আৰু সেই চাপৰিতেই আচলতে এইসমূহ ঘোঁৰাই বিচৰণ কৰিছিল, আশ্ৰয় গ্ৰহণ কৰিছিল। কিন্তু এতিয়া এই বৃহত্তৰ যি স্থান আছিল, স্থানটুকুৰা নাইকিয়া হোৱাৰ পিছতেই এতিয়া এই জীৱ জন্তু এতিয়া খাদ্যৰ বাবে এনেদৰে এতিয়া পাৰলৈ আহিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত অন্য হাতে যদি দেখুৱাওঁ, এইফালে জুম কৰি দেখুৱাওঁ, এইফালে বাগিচাখনত চাওক, বৃহৎ অংশ খহনীয়াত উটি গৈছে। আৰু যদি মই কিছু সম্ভৱ হয়, মই যদি আগফালে যদি দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ, আগফালেও দৰ্শকসকলে চাব পাৰিব কি এটা ভয়াবহ ৰূপ লৈছে। চাওক কেনেদৰে আচলতে বাগিচাখনৰ ভিতৰলৈকে এতিয়া গছ, এতিয়া চাহ বাগিচাখনৰ বৃহৎ খহনীয়াত উটি গৈছে। আৰু এই খহনীয়া যি ভয়াবহ ৰূপ লৈছে, যিহেতু বালিজান বগৰীতলীয়া বৃহত্তৰ অঞ্চলটোত যোৱা দুমাহৰ পৰা প্ৰবল খহনীয়া অব্যাহত আছিলে। আৰু সেই খহনীয়া আগৰ ফালে হৈছিল, আৰু তাত সেই খহনীয়া পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী, জলসম্পদ মন্ত্ৰী আহিছিল আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিল। কিন্তু সেই স্থানত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি থকা সময়তে কিন্তু এইফালে প্ৰায় 1 কিলোমিটাৰ হ'ব এতিয়া প্ৰবল খহনীয়া হৈছে। আৰু এই খহনীয়া প্ৰতিৰোধৰ বাবে কিন্তু বৰ্তমান সময়লৈকে জলসম্পদ বিভাগে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। আৰু সেইবাবে আমি এতিয়া দৰ্শকসকলক যিমান পাৰোঁ দৃশ্যাংশ দেখুৱাবৰ কাৰণে আমি প্ৰতিদিন টাইমৰ যোগেদি এই স্থানত উপস্থিত হৈছোহি। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিশ্বজিৎ ফুকন, আমাক এই বালিজান চাহ বাগিচাৰ পৰিৱেশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে।